আজি মাজুলীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৭ সংখ্যক সাধাৰণ সভাৰ আজি অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু ডাঙৰীয়া, মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চাইঙীয়া ডাঙৰীয়াৰ নেতৃত্বত ইয়াত সকলো যি কাৰ্যবাহী সদস্য আৰু সাধাৰণ পৰিষদৰ সদস্যসকলৰ উপস্থিতিত জাতীয় সংগঠনৰ নেতৃত্ববৃন্দৰ উপস্থিতিত আজি এই সাধাৰণ সভাখন অনুষ্ঠিত হৈছে। আৰু এই সাধাৰণ সভাটোত বিগত দিনৰ 10টা বছৰৰ লগতে যিখিনি 2024-25 বিত্তবৰ্ষৰ যিখিনি পৰিকল্পিতভাৱে মিচিং স্বায়ত্তশাসিত পৰিষদৰ 34টা বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ বিষয়ে ইয়াত পৰ্যালোচনা হৈছে আৰু নিজৰ বিষয়বস্তুসমূহ প্ৰতিনিধিত্ব কৰা সমষ্টিৰ প্ৰতিনিধিসকলে ইয়াত দাঙি ধৰিছে আৰু ইয়াত গঠনমূলক আলোচনাৰ জৰিয়তে আমি আশা ৰাখিছোঁ মিচিং স্বায়ত্তশাসিত পৰিষদৰ যিখিনি মিচিং জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা, বিশেষকৈ বিভাগীয় 34টা বিভাগৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ শিক্ষা, স্বাস্থ্য, জীৱন জীৱিকা, সাংস্কৃতিক, ক্ৰীড়া সকলো বিষয় সামৰি পিনে ইয়াত বিভাগসমূহ পৰিচালনা কৰি থকা হৈছে আৰু আমি আশা ৰাখিছোঁ মিচিং স্বায়ত্তশাসিত পৰিষদৰ যিখিনি মিচিং জনগোষ্ঠীটোৰ লগতে মিচিং জনবসতি অঞ্চলত থকা ৰাইজৰ উন্নয়নৰ বাবে তেখেতলোকৰ যিখিনি আহুপুৰুষাৰ্থ প্ৰচেষ্টা এয়া অতিকে আদৰণীয় আৰু আমি আশা ৰাখিছোঁ মিচিং স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্ববৃন্দৰ নেতৃত্বত অনাগত দিনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলত অধিক উন্নয়ন ত্বৰান্বিত হ'ব বুলি আমি কামনা কৰিছোঁ। এতিয়া আমাৰ যিহেতুকে আপোনালোকে সকলোৱে জানে আমি NDA আৰু NDA দলত আমাৰ অসম গণ পৰিষদ দল, বিশেষকৈ আমাৰ উত্তৰ অসমত সন্মিলিত গণশক্তি দল, আমি ভাৰতীয় জনতা পাৰ্টি, আমি সকলোৱে মিলি চৰকাৰ পৰিচালনা কৰি আছোঁ আৰু আমি দলীয়ভাৱে এনেকৈ ৰাজ্যিক পৰ্যায়ত এনেধৰণৰ মিত্ৰতা, যিহেতুকে এইটো সৰু ইলেকশ্যন, এনেধৰণৰ বিশেষ ৰাজ্যিক সিদ্ধান্ত নাই যদিও আমি ক্ষেত্ৰভিত্তিক আমি য'ত আমি NDA আমাৰ সতীৰ্থসকল আছে বা মিত্ৰ দলসমূহ আছে তেখেতলোকৰ লগত ক্ষেত্ৰভিত্তিক আমি আলোচনা কৰি কি ধৰণে কৰিলে ভাল হয় এইখিনি আমি তিনিওটি দলে আলোচনা কৰি কম দিনৰ ভিতৰতে সিদ্ধান্ত গ্ৰহণ কৰি উচিতভাৱে আমি যাতে ৰাইজে বিচৰা ধৰণে যাতে আমি পঞ্চায়তখন দিব পাৰোঁ তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম। মাজুলীত ৩৭ সংখ্যক জেনেৰেল কাউন্সিলৰ বৈঠক আৰম্ভ হৈছে। আমাৰ এটা পৰম্পৰা আছে, বছৰৰ প্ৰথমটো বৈঠক আমি আমাৰ যিটো কেপিটেলৰ বাহিৰত আমি অনুষ্ঠিত কৰোঁ। আমি 2023 চনত আমি শদিয়াত কৰিছিলোঁ আৰু 2024 চনত আমি জীয়া ভৰলীত কৰিছিলোঁ আৰু এইবাৰ মাজুলীত আমি এই কোলামা গাঁৱত আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু ইয়াত এটা পৰম্পৰা আছে, আমি EM GM সকল কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকল আগদিনাখন আহিব লাগিব। আগদিনাখন আহি তেওঁলোকে কোনো হোটেলত থাকিব নোৱাৰে, গাঁৱত থাকিব লাগিব আৰু গাঁৱত থাকি আমাৰ আয়োজকসকলে নিৰ্দিষ্ট কৰি দিব কাৰ ঘৰত থাকিব লাগিব। সেইমতে যি গাঁৱত থাকিব সেই গাঁৱৰ ৰাইজৰ লগতে মত বিনিময় কৰিব লাগিব। তাত এনে থাকিব নোৱাৰিব, আলহী আহিছে ইয়াত আহিছে বুলি আৰু মানে অকল খাই বৈ থাকিলে নহ'ব। তেওঁলোকে গধূলি সেই গাঁৱৰ ৰাইজৰ লগত মত বিনিময় MAC সম্পৰ্কে মত বিনিময় কৰিব আৰু তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব। আৰু সেইটো কালি হৈ গৈছে, আমাৰ EM GM সকলে আহিছে, ৰাতিও থাকিলে আৰু তেওঁলোকে মত বিনিময় কৰিলে। তাৰ ভিত্তিতে আমি ইয়াত আলোচনা কৰিছোঁ। আৰু ইয়াত এটা কথা হৈছে, এইটো প্ৰি বাজেট বুলি ক'ব পাৰি, প্ৰাক বাজেট এটা বৈঠক। ইয়াত আমি বিভিন্ন সংগঠনৰ প্ৰতিনিধিকো আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহিছে, তেওঁলোকে পৰামৰ্শ দিব। তেওঁলোকৰ আৰু আমাৰ EM যিসকলে যোৱা 5 বছৰৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকে মতামত দাঙি ধৰিব আৰু আমাৰ সংগঠনৰ নেতৃবৃন্দও তেওঁলোকে অভিজ্ঞতা আৰু মতামত দাঙি ধৰিব আৰু সেই অভিজ্ঞতা আৰু মতামতৰ ভিত্তিত আমি যিটো পৰৱৰ্তী 5 বছৰ আমি নীতি পলিচি আমি তৈয়াৰ কৰিম আৰু সেই পলিচিৰ ভিত্তিত আমি যিবিলাক কৰিব লগা কাম আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু আমি ইয়াত অসম চৰকাৰৰ যিবিলাক আমি জনাবলগীয়া কথা আমি আলোচনা কৰিম, আমি নিজে যিবিলাক কৰিব পাৰোঁ আমি কৰিম আৰু যিবিলাক সমস্যা আমি ৰাইজৰ পৰা আমি ইতিমধ্যে আমি জানিব পাৰিছোঁ, এই সমস্যাবিলাক আমি সমাধান কৰাৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাম। আৰু ইতিমধ্যে অসম চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট আমাক সহযোগ কৰিছে।
আৰু আমি বিশেষ কিছুমান আঁচনি, বিশেষ ৰাস্তা পদ্ধতি আৰু বিদ্যালয়সমূহৰ সমস্যা আৰু বানপানীৰ সমস্যা আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই আমাক কোৱাৰ ভাৱে আমি ইতিমধ্যে বিশেষ প্ৰস্তাৱ আমি আগবঢ়াইছোঁ আৰু তেখেতে এই ক্ষেত্ৰত সঁহাৰিও জনাইছে। আৰু এনেধৰণে আমাৰ যি পুঁজি আবণ্টিত হৈছে, এই পুঁজিৰ জৰিয়তে আৰু অসম চৰকাৰৰ পৰা যি বিশেষ সহযোগ আবণ্টিত পুঁজিৰ জৰিয়তে আমি আমাৰ মিচিঙৰ স্বায়ত্তশাসিত পৰিষদৰ সমস্যাবিলাক আমি সমাধান কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু ইয়াতো আমি যথেষ্ট এটা সুদূৰ প্ৰসাৰী আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু এতিয়া আমি চূড়ান্ত সিদ্ধান্ত লোৱা নাই। আমি এতিয়া আমাৰ GM সকলৰ পৰা মতামত শুনিলোঁ আৰু কাৰ্যবাহী সদস্যসকলৰ পৰা আমি মতামত গ্ৰহণ কৰিম আৰু যিসকল সংগঠন আমি আমন্ত্ৰণ জনাইছোঁ তেওঁলোকৰ মতামত গ্ৰহণ কৰিম। আমাৰ ইয়াতে আমাৰ সন্মানীয় বিধায়কসকল আছে, আমাৰ সন্মানীয় বিধায়ক নৱদলীয় আমাৰ আহিছে, তেওঁলোকৰ পৰা আমি পৰামৰ্শ আমি গ্ৰহণ কৰিম আৰু তাৰ পাছত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম যে পৰৱৰ্তী কিছুমান কাৰিকৰী সমস্যা যেনেকৈ KYC আপডেট কৰা নাই বা IPFC নম্বৰ যিহেতু ভুল কৰিছে বা ধৰক তেওঁলোকে হয়তো যোগাযোগ কৰাত ব্যৰ্থ হৈছে, গম নাপালে তেওঁলোকে এইটো গম নাপায়, সেইটো আমি কৰি দিম। যদি কোনোবাই পোৱা নাই, বঞ্চিত হৈ আছে, তেওঁলোকে যদি আমাক আবেদন জনায় আমি কৰি দিম। আৰু হায়াৰ ষ্টাডি উচ্চ শিক্ষাৰ কাৰণেও আমি ইতিমধ্যে সকলো লিষ্ট তৈয়াৰ কৰি ৰখা হৈছে। চৰকাৰৰ যিটো পুঁজি আৰু এইখিনিৰ ভিতৰতে মুকলি কৰি দিব আৰু মুকলি কৰাৰ লগে লগে আমি সেইটো DBT কৰি তেওঁলোকক আমি দি দিম। তাত কোনো আৰু এটা বিষয় আছে এই ক্ষেত্ৰত শিক্ষা আৰু আমাৰ কমিউনিকেশ্যন আৰু বহুতে এটা কথা কৈছে যে আনএমপ্লয়মেণ্ট প্ৰব্লেম, সেইটো ক্ষেত্ৰত আমি বহুত আমি পদক্ষেপ লৈছোঁ। স্কিল ডেভেলপমেণ্টৰ আমি প্ৰগ্ৰেম লৈছোঁ, আমি আঁচনি লৈছোঁ। আৰু এই ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত বহুতে আমাক আবেদন জনাইছে যে কৃষিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব লাগে। সেইটো আমি লৈ আছোঁ, কিন্তু পৰ্যাপ্ত নহয়। এই ক্ষেত্ৰত আমি সেইটো পৰ্যায়ক্ৰমে লৈ থাকিম।